Hi dears, welcome to Next Level School. আহি গ'ল তোমালোকৰ ক্লাছ 9 আৰু 10 স্পোকেন ইংলিছৰ এক্সামৰ ডেট আৰু টাইম। চোৱা, বিশেষকৈ ক্লাছ 9 কাৰণে ভিডিঅ'টো বনাইছোঁ কাৰণ 10 পৰীক্ষা ইতিমধ্যে হৈ গৈছে। বিশেষকৈ ক্লাছ 9 কাৰণে ভিডিঅ'টো। চোৱা, এই জাননীটোত কি আছে, স্পোকেন ইংলিছ এক্সামটো কেতিয়া হ'ব, ক'ৰ পৰা হ'ব, আৰু লগতে যদি ভিডিঅ'টো চাই আছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই 3-4টা ভিডিঅ'ৰ জৰিয়তে যিখিনি কুৱেশ্যন দিম, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি দিম, লগতে তোমালোকক ইম্পৰ্টেণ্ট এইবাৰ কি আহিব পাৰে, মই ভাবোঁ মই দিয়া কুৱেশ্যন কেইটাৰ পৰাই তোমালোকে কমন পাই যাবা। যিখিনি আহিব 3-4টা ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক দি দিম, ঠিক আছে? সেইখিনি তোমালোকৰ পৰীক্ষাত থাকিব। চোৱা, ইয়াত কি আছে, আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 বাকিখিনি চাই ল'বা। তাৰপিছত ইয়াত লিখা আছে, ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ হেড অফ ইনষ্টিটিউশ্যন এলিভেটেড আণ্ডাৰ দ্য আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSB ডিভিজন 1 that regard the spoken English to central test। এই জাননীৰ জৰিয়তে প্ৰত্যেকজন স্কুলৰ হেডক বা প্ৰধানক জনোৱা হৈছে স্পোকেন ইংলিছ এক্সামৰ টেষ্ট আহি গ'ল আৰু টেষ্টৰ সময়সূচীসমূহ দেখুওৱা হৈছে। এতিয়া চোৱা, সময়সূচীসমূহ যদি আমি চাওঁ, চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10ৰ পৰীক্ষাটো ইতিমধ্যে এটা হৈ গ'ল। চেণ্ট্ৰেল টেষ্ট 1 10 আগষ্ট টু 14 আগষ্ট 2026 এইটো হৈ গ'ল। আৰু ক্লাছ 10ৰ আৰু এটা এক্সাম আছে, চেণ্ট্ৰেল টেষ্ট 2 আছে 7 ডিচেম্বৰ 11 ডিচেম্বৰ 2026। তাৰপিছত আহি গ'ল মেইন, যিটোৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে, ক্লাছ 9। এট চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 9, চেণ্ট্ৰেল টেষ্ট 1 হ'ব 14 আগষ্ট 2020, 14 আগষ্ট টু 28 আগষ্ট 2026, ঠিক আছে? 14 আগষ্ট টু 28 আগষ্ট, অৰ্থাৎ ইতিমধ্যে তোমালোকৰ পৰীক্ষা আহি পালে, ঠিক আছে? ইতিমধ্যে তোমালোকৰ পৰীক্ষা আহি পালে। তাৰপিছত চেণ্ট্ৰেল টেষ্ট 2 মনত ৰাখিবা, 4 জানুৱাৰী টু 8 জানুৱাৰী 2027। কথাটো হ'ল, এতিয়া বৰ্তমানৰ এক্সামটো হ'ল 24 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'ব। এতিয়া চোৱা, এই এক্সামখন তোমালোকে কেনেকৈ দিবা। প্ৰথমতে তোমালোকে দ্য লাৰ্ণিং এপ বা দ্য স্পোকেন ইংলিছ এপ অফ ASSB এইটো ডাউনলোড কৰিবা, ঠিক আছে? ডাউনলোড কৰি তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তোমালোকৰ ফোন নম্বৰটো পাছৱৰ্ড, তোমালোকৰ ডেট অফ বাৰ্থটো পাছৱৰ্ড হিচাপে আছে, সেইখিনি দিলে তোমালোকৰ এপটো খুলি যাব। তাত গৈ তোমালোকে টেষ্ট পাই যাবা, নিউ টেষ্ট আৰু চেণ্ট্ৰেল টেষ্ট দুটা অপশ্যন পাবা। তোমালোকে চেণ্ট্ৰেল টেষ্টত গ'লেই হ'ল, এক্সামটো দিব পাৰিবা। এতিয়া কথাটো হ'ল, অহা 24 আগষ্ট 2028 পৰা তোমালোকৰ 24 আগষ্ট টু 28 আগষ্ট 2026 এই সময়খিনিৰ, এই দিনকেইটাত তোমালোকে এক্সামটো দিবই লাগিব, নহ'লে তোমালোকে ইংলিছত ইণ্টাৰনেল যিটো মাৰ্কছ আছে 10 মাৰ্কছ, সেইটো তোমালোকে নোপোৱা। সেইকাৰণে এক্সামটো তোমালোকে দিব লাগিব। আৰু ডাউনলোড কৰিবলৈ এই এপটো ডাউনলোড কৰিবা, দ্য লাৰ্ণিং এপ, ঠিক আছে, বাই SSB। তাৰপিছত ফাদাৰ দ্য ষ্টুডেণ্ট অফ ক্লাছ 9 of 2026-27 batch can now use the spoken English app. Concerned school teacher will be able to view the list of students in the ASSB teacher app, ঠিক আছে? টিচাৰ এপত এই ষ্টুডেণ্ট লিষ্টখন দিয়া আছে, ঠিক আছে? তোমালোকৰ শিক্ষকৰ ফালৰ পৰা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ বা পাছৱৰ্ড, ইউজাৰ ID এইখিনি পাই যাবা। তোমালোকে টেনশ্যন ল'ব নালাগে, ছাৰে সেইখিনি দেখুৱাই দিব। তথাপিতো তোমালোকে এক্সামটো কি দিবা, সেই প্ৰশ্নখিনি, প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নখিনি মই দিম তোমালোকক। তাৰপিছত দুটা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন দিম, লগতে ইয়াৰ লগত সংগতি ৰাখি কোনকেইটা প্ৰশ্ন তোমালোকৰ এই এক্সামটোত আহিব পাৰে সেইখিনিও তোমালোকক দেখুৱাই দিম। গতিকে তোমালোকে প্ৰথম কথা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো, এইখিনি জনাবলৈ ভিডিঅ'টো বনাইছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যোনে যোনে নাজানে 24 আগষ্ট টু 28 আগষ্ট, বহুতেই নাজানে, বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানে, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে জানিব পাৰে। লগতে মই তোমালোকক অহাকালিৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ দিবলৈ যত্ন কৰিম। তোমালোক
কিমানৰ লাগে কমেণ্ট কৰি জনাবাচোন। যদি কমেণ্ট বেছি হয় মই কালি ৰাতিপুৱাই দিবলৈ যত্ন কৰিম, ঠিক আছে। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিবা, ঠিক আছে।